আজি পবিত্ৰ দিনটোত আমি আজি শুভ উদ্বোধনী কৰিলোঁ কসমো চিটি হাৰ্ট হস্পিটেলত। চিটি হাৰ্ট গুৱাহাটী চহৰত এটি পুৰণি নাম, বহুত যুগৰ 30 বছৰৰ অধিক ধৰি তেওঁলোকে চিকিৎসা সেৱা আগবঢ়াইছে সমগ্ৰ অসমবাসী ৰাইজলৈ। কিছুদিন ধৰি এইখন হস্পিটেল বন্ধ হৈ আছিল। আজি তেওঁলোকে আমাৰ লগত কসমো গ্ৰুপৰ লগত সংলগ্ন হৈ এইখন হস্পিটেল আমাক চলাব দিছে, তাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ দিছোঁ। আৰু আজি আমি এইখিনি গুৱাহাটীৰ মাজ মধ্যত থকা এইখন হস্পিটেল আমি আৰম্ভ কৰি সকলো অসমবাসীক যাতে আমি সেৱা আগবঢ়াব পাৰোঁ, সেই পৰিকল্পনাৰে আজি এইখনৰ শুভ উদ্বোধনী হ'ল। ইয়াত সকলোখিনি সুবিধা থাকিব, কিন্তু প্ৰধান আমি হাৰ্টৰ কাৰণে আমি ভাবিছোঁ ইয়াত আমি অত্যাধুনিক কেথলেব আনি পেলাই গোটেই হাৰ্টৰ যিখিনি দৰকাৰী চিকিৎসা সকলোখিনি ইমাৰ্জেঞ্চি ইয়াত উপলব্ধ হ'ব। সকলো হাৰ্টৰ ডক্টৰ 24 ঘণ্টা উপলব্ধ থাকিব। সেই আশাৰে আজি আমি এইখন হস্পিটেল আমাৰ নতুন কসমো গ্ৰুপটোৰ লগত সংলগ্ন হোৱাৰ বাবে সকলোকে ধন্যবাদ দিছোঁ। আৰু আমি যেন এই সমাজ সেৱা বা মানৱ সেৱাত আগবাঢ়িব পাৰোঁ, সকলোৰে আশীৰ্বাদ আমি কামনা কৰিছোঁ। ধন্যবাদ। কিমান চিট কেপাচিটি বা কেনেকুৱা ধৰণৰ ৰাখিবৰ কাৰণে এইখন এনেই অল টোটেল 50 বেডেড হস্পিটেল। তাৰে আমাৰ 6 বেডেড ICU আছে, 8 বেডেড HDU আছে আৰু 4 বেডেড কাৰ্ডিয়েক ICU আছে। আজি উদ্বোধনী হ'ল, আশা কৰিছোঁ এসপ্তাহৰ ভিতৰত আমি পেচেণ্ট এডমিট কৰিবলৈ তৎপৰ হৈ এনেই হাৰ্টৰ চিকিৎসাবিলাক যিবিলাক হাৰ্টৰ যিখিনি অস্ত্ৰোপচাৰ লাগে সেইখিনি সকলোৱে জানো যেন সেইখিনি খুব অত্যাধুনিক কষ্টলি, কিন্তু আমি আশা দিছোঁ, আমি প্ৰমিছ কৰিছোঁ যেন আমাৰ এতিয়া বৰ্তমান গুৱাহাটীত যিটো ৰেট আছে তাতকৈ আমি কমত কৰিম। সেইটো ধীৰ প্ৰতিজ্ঞাৰে আমি আগবাঢ়িছোঁ আৰু আমি অসমবাসীক আশ্বাস দিছোঁ যেন এটাতো কষ্ট থাকিবই চব বস্তুৰে, কিন্তু ইয়াত তাতকৈ বেলেগতকৈ অলপ হ'লেও সহায় বা কমত হ'ব। আজি আমাৰ কাৰণে আটাইতকৈ এটা গৌৰৱৰ দিন। আমি কসমো গ্ৰুপৰ প্ৰথমখন হস্পিটেল দিছপুৰত ফেব্ৰুৱাৰী 2024 চনত আমি উন্মোচন কৰিছিলোঁ, আৰু আজি প্ৰায় 6 মাহৰ মূৰত আমি দ্বিতীয়খন হস্পিটেল আমি একুৱাই কৰিছোঁ কসমো চিটি হাৰ্ট হস্পিটেলৰ নামেৰে। এই যিখন হস্পিটেল আমি আজি শুভ উদ্বোধনী কৰিলোঁ, এইখনৰ 33 বছৰ এটা ইতিহাস আছে। গুৱাহাটীবাসীয়ে এই হস্পিটেলখন আপোন হস্পিটেল হিচাপে আগতেও গণ্য কৰি আহিছে আৰু ভৱিষ্যতেও গণ্য কৰি যাব। আমাৰ আশা আছে আমাৰ যিখন প্ৰথম হস্পিটেল কসমো মেডিকেল, তাত আমি খুব এফৰ্ডেবল ৰেটত আমি ICU HDU কেয়াৰসমূহৰ কাৰণে আমি খুব কম দিনৰ ভিতৰতে অসমত এটা বিশেষ স্থান আমি লাভ কৰিছোঁ এফৰ্ডেবল হেল্থ কেয়াৰৰ ক্ষেত্ৰত। আৰু আমি আশা ৰাখিছোঁ এই আমাৰ যিটো নতুন সংযোজন কসমো চিটি হাৰ্ট হস্পিটেল, ইয়াত আমি আপোনাৰ AI পাৱাৰ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ পাৱাৰ্ড আমি এটা কেথলেব অনাৰ দিহা কৰিছোঁ। অলৰেডি আমি যি কোম্পানীক অৰ্ডাৰ দিছোঁ আৰু সম্ভৱতঃ পূজাৰ আগে আগে সেইটো আমাৰ ইয়াতে ইনষ্টলেশ্যন হৈ যাব আৰু আমি চিকিৎসা সেৱাসমূহ দিবলৈ সক্ষম হ'ম পূজাৰ আগে আগে। গতিকে এটা খুব এফৰ্ডেবল ৰেটত আমি আমাৰ যিখিনি চিকিৎসা সেৱাসমূহ আমি অসমবাসীক আগবঢ়াব পাৰিম বুলি আমি দৃঢ় প্ৰতিজ্ঞ। আৰু আমি সেইটো আশা লৈ পেলাই আজি এই আমাৰ যিটো দ্বিতীয়খন হস্পিটেল আমি উদ্বোধনী কৰিছোঁ, আৰু আমি অসমবাসীৰ পৰা বা আপোনালোক সকলোৰে পৰা সহায় সহযোগ বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।